নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ জাহ্নৱী ভৰালীয়ে ডিব্ৰুগড়ৰ পৰা লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায় এতিয়া পলম নকৰি আগবাঢ়ো জাহ্নৱীৰ অভিজ্ঞতাৰ ফালে এই ঘটনা 2015 চনত জাহ্নৱীহঁতৰ ঘৰত তেওঁৰ বায়েক তেওঁৰ আইতাক মাক দেউতাক তেওঁৰ এজন ডাঙৰ ককায়েক আছিলে কিন্তু 2014 চনত এটা ৰোড এক্সিডেণ্টত তেওঁৰ মৃত্যু হয় জাহ্নৱীৰ ককায়েকৰ মৃত্যুৰ পিছত তেওঁলোকৰ গোটেই ঘৰখন উথল-পুথল হৈ যায় তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান ঘৰৰ আটাইতকৈ ডাঙৰ ল'ৰাজন যেতিয়া তেওঁলোকৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল তেতিয়া মাক দেউতাক আৰু বিশেষকৈ আইতাক একেবাৰে শোকত ভাগি পৰিলে আইতাকৰ হিয়াৰ আমঠু আছিলে জাহ্নৱীৰ ককায়েক জাহ্নৱী আৰু জাহ্নৱীৰ বায়েকৰ কাৰণে আটাইতকৈ মৰমৰ আছিলে তেওঁলোকৰ ককায়েক যেতিয়া তেওঁলোকে নিজৰ ককায়েকক হেৰুৱালে প্ৰায় 6-8 মাহমান তেওঁলোক বৰ দুখত বৰ শোকত আছিলে তেওঁলোকে এই সত্যটো মানি ল'বই পৰা নাছিলে যে তেওঁলোকৰ মাজৰ পৰা তেওঁলোকৰ ককায়েক গুচি গৈছে কিন্তু সময় ভাগৰি যোৱাৰ লগে লগে তেওঁলোকে লাহে লাহে এই সত্যটোক মানিবলৈ বাধ্য হৈ নিজৰ জীৱনত আগবাঢ়িবলৈ শিকিলে তেওঁলোক নিজৰ কামত ব্যস্ত হ'ল নিজৰ কলেজত ব্যস্ত হ'ল দেউতাক চাকৰিলৈ আকৌ যোৱা হ'ল মাকে ঘৰৰ কামত ব্যস্ত হ'ল কিন্তু একেবাৰে অকলশৰীয়া হৈ ৰ'ল জাহ্নৱীৰ আইতাকে জাহ্নৱীৰ ককায়েকক বাবা বুলি মাতিছিলে আৰু তেওঁ তাৰপিছত লাহে লাহে 2015 চনৰ পৰা জাহ্নৱীহঁতে লক্ষ্য কৰিলে যে আইতাক যেতিয়া অকলে থাকে তেতিয়া তেওঁ যেন ককায়েকৰ উপস্থিতি অনুভৱ কৰে আইতাকৰ বয়স হৈছে যদিও তেওঁ একেবাৰে আলৰ হৈ যোৱা নাই আৰু তেওঁৰ স্মৃতিশক্তি বিৰাটেই প্ৰখৰ তেওঁ একো কথা পাহৰা নাই কোনো মানুহ নাপাহৰে আৰু তেওঁ বিৰাট সুস্থ যেহেতু পুৰণা দিনৰ মানুহ ঘৰত কাম বন কৰিয়ে থাকে এতিয়াও তেওঁ কাম বন কৰি থাকে গতিকে তেওঁৰ এনেকুৱা নহয় যে তেওঁ একদম দুৰ্বল হৈ গৈছে বিচনাত পৰি আছে তেওঁ কাম বন কৰিয়ে ফুৰে কিন্তু লাহে লাহে তেওঁ অনুভৱ কৰিবলৈ ল'লে যেন জাহ্নৱীৰ ককায়েক তেওঁলোকৰ ওচৰে পাজৰে আছে এটা ৰাতিৰ কথা তেওঁলোকৰ ঘৰত এটা বেডৰুমত মাক জাহ্নৱী আৰু জাহ্নৱীৰ বায়েক হয় আৰু কাষৰ বেডৰুমটোত আইতাক আৰু দেউতাক হয় নিশা প্ৰায় 2মান বজাত মাকে এটা শব্দত সাৰ পাইছে কোনোবাই যেন তেওঁলোকৰ ৰুমত খোজকাঢ়ি আছে তাৰপিছত উঠি ইফালে সিফালে চাইছে কাকো দেখা নাই তেতিয়া বাৰান্দাত দেখিছে কোনোবাই হাতত এটা মাটি চাকি লৈ ঘূৰি ফুৰিছে মাটিৰ চাকিটো দেখাৰ লগে লগে জাহ্নৱীৰ মাকে বুজি পালে যে এয়া বেলেগ কোনো নহয় বৌতি হয় জাহ্নৱীৰ মাক জাহ্নৱীৰ দেউতাক বায়েক সকলোৱে আইতাকক বৌতি বুলিয়ে মাতে গতিকে তেওঁ গম পাইছে যে বৌতি উঠিছে হয়তো চাগে বাহিৰলৈ যাব তাৰপিছত তেওঁ নিজৰ ৰুমৰ পৰা ওলাই ৰুমৰ দৰজাখন খোলাই আছিলে ৰুমৰ পৰা ওলাই তেওঁ দেখিছে বৌতি খোজকাঢ়ি আছে চাকিটো লৈ আৰু বৌতিয়ে কিবা এটা বিচাৰি আছে তেতিয়া জাহ্নৱীৰ মাকে সুধিলে যে বৌতি কি হ'ল এই ৰাতিখন আপুনি কি কৰি আছে বাহিৰলৈ যায় যদি বলক মই লৈ যাওঁ কৈছে নহয় মই ক'লৈকো নাযাওঁ মই বাবাক বিচাৰি আছোঁ তেতিয়া জাহ্নৱীৰ মাকৰ বিৰাট দুখ লাগিলে মানুহগৰাকীয়ে চাগে সপোনত জাহ্নৱীৰ দেউতাকক দেখিছে বুলি মাকে সুধিলে বাবাক ক'ত আপুনি বিচাৰি ফুৰিছে বাবাটো নাই আমাৰ মাজত কৈছে নহয়ও মই বাবাক দেখিছোঁ সি আমাৰ ৰুমত মোৰ ভৰিৰ পথানত মাটিতে বহি আছিলে আৰু বহুত দেৰি সি বহিছে মই উঠি বহি সুধিছোঁ তই ক'ত আছিলি ইমান দিন ক'লৈ গৈছিলি সি একো নকয় সি কেৱল বহি আছে আৰু বিৰাট দুখ মনেৰে মোলৈ চাই আছে আৰু যেতিয়া মই উঠি তাক সাবটিব ল'লোঁ সি চিধাই দৰজাখনৰ পৰা বাহিৰলৈ ওলাই আহিলে আৰু এতিয়া তাক মই বিচাৰি পোৱা নাই সেই বুলি মানুহগৰাকী বিৰাট অধৈৰ্য হৈ ইফালে সিফালে বিচাৰিছে তেতিয়া জাহ্নৱীৰ মাকে কৈছে বৌতি বলক ৰুমলৈ বহুত ৰাতি হ'ল আপুনি কি কৰিছে এইবোৰ তেতিয়া কৈছে মই পাগল হৈছোঁ বুলি নাভাবিবি মই সপোনো দেখা নাই মই ভ্ৰমো বোকা নাই সঁচাকৈয়ে মই বাবাক দেখিছোঁ আৰু তহঁতক আজি বহুত দিনৰ পৰা কৈ আছোঁ যে বাবা মোৰ লগত থাকে সি থকাৰ অনুভৱ মই কৰোঁ তাৰ উপস্থিতি মই অনুভৱ কৰিব পাৰোঁ আৰু আজিতো খাইলাখ তাক মই দেখা পাইছোঁ
মোৰ লগত একেলগে বহি আছিলে মোৰ ভৰিৰ পথানত বহি আছিলে অথচ সি একো কোৱা নাই সেইবুলি মানুহগৰাকীয়ে কান্দি কান্দি বাবা বাবাকে মানে গোটেই ঘৰখন বিচাৰি ফুৰিছে তেওঁৰ মাতত জাহ্নৱীয়ে সাৰ পালে বায়েকে সাৰ পালে দেউতাকে সাৰ পালে সকলোৱে তেওঁক বুজাবলৈ চেষ্টা কৰিছে যে আপোনাৰ ভ্ৰম হৈছে বাবা আৰু নাই এই পৃথিৱীত কিন্তু মানুহগৰাকীয়ে কৈছে যে মোৰ একো ভ্ৰম হোৱা নাই বাবাক মই নিজেই দেখিছোঁ নিজ চকুৰে দেখিছোঁ এই কথাটো হোৱাৰ পিছত সেই নিশাটো জাহ্নৱীহঁত শুব নোৱাৰিলে তাৰ পিছতো বহু নিশা এনেকুৱা পাৰ হ'ল তেওঁলোকে যেতিয়া ৰাতি আইতাকে বাবাক বিচাৰি ফুৰে লাহে লাহে মানে জাহ্নৱীৰ মাকে বহু মানে ককায়েকৰ হৈ নাম প্ৰসংগ আৰু বহুত পাতিলে কিবা কিবি পুথি পাঠ কৰোৱালে আইতাকৰ কাৰণেও পুথি পাঠ কৰালে আৰু লাহে লাহে আইতাকে বুজি পালে যে বাবা তেওঁলোকৰ মাজত নাই তেওঁ একচুৱেলি বুজি পায় কিন্তু সেইকেইদিন তেওঁ যেন সঁচাকৈ জাহ্নৱীৰ ককায়েকৰ উপস্থিতি অনুভৱ কৰিছিলে এই ঘটনাটো ঘটা আজি 10 বছৰ হ'ল 2015 চনৰ কথা তাৰ পিছত কিন্তু জাহ্নৱী আইতাকে আৰু কেতিয়াও মানে ককায়েকৰ উপস্থিতি অনুভৱ কৰা নাই কেতিয়াও তেওঁ কোৱা নাই যে বাবাক দেখিছোঁ বা বাবা থকাৰ অনুভৱ মই কৰিছোঁ কিন্তু সেই কেইদিন সঁচাকৈয়ে চাগে জাহ্নৱীৰ ককায়েকৰ কিবা এটা মানে এনাৰ্জি আইতাকে ফিল কৰিছিলে বৰ দুখ লগা এটা ঘটনা আজি পঢ়িলোঁ আপোনালোকৰ মাজত বিলাই দিলোঁ এনেকুৱা বহু ক্ষেত্ৰত মই শুনিছোঁ বা বহু ঘটনা মই পঢ়িছোঁ যে প্ৰিয়জন যেতিয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ যায় বহুত সময়ত আমি তেখেতৰ উপস্থিতি অনুভৱ কৰোঁ আমাক তেওঁ কিবা এটা ক'বলৈ চেষ্টা কৰে আমাৰ লগত থাকিবলৈ চেষ্টা কৰে আৰু বহু ধৰণৰ ইংগিত তেওঁ দিয়ে যাৰ পৰা আমি বুজিবলৈ বাধ্য হওঁ জানিবলৈ মানে বাধ্য হওঁ যে তেওঁ আমাৰ মাজত আছে আপোনালোকৰ লগত বাৰু এনেকুৱা কেতিয়াবা হৈছে নেকি যদি হৈছে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যেটো মোৰ লগত আপুনি শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি